আমাৰ অসমৰ ইঞ্জিনিয়াৰ্ছ বা ডিপ্লোমা যিসকলে পাছ কৰে তেওঁলোকে পিডব্লিউডি বা ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ টেণ্ডাৰত ভাগ ল'ব নোৱাৰে কাৰণ তেওঁলোকৰ এটা এক্সপেৰিয়েন্স নাথাকে। 2 নম্বৰ সিকিউৰিটি ডিপোজিট দিবলৈ টকা নাথাকে। 3 নম্বৰ ডাঙৰ ৰাস্তা বনাবলৈ টেণ্ডাৰত যিটো ইকুইপমেন্ট বিচাৰা যায়, আপোনাৰ ৰোলাৰ থাকিব লাগিব, আপোনাৰ মেচিন থাকিব লাগিব, এই গোটেইবোৰ নতুনকৈ পাছ কৰা ইঞ্জিনিয়াৰ লৰাসকলে এইবোৰ যোগাৰ কৰিব নোৱাৰে। সেইকাৰণে আজি কেবিনেটে তেওঁলোকে পৰীক্ষাত পাছ কৰাৰ পৰা নেক্সট 5 ইয়াৰ্ছলৈকে অৰ্থাৎ প্ৰথম 5 বছৰ তেওঁলোকৰ ক্ষেত্ৰত এই গোটেই চৰ্তাৱলীসমূহ শিথিল কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়া তেওঁলোকে মেচিন কিনিব নালাগে, কোনোবা মেচিন থকা মানুহ এজনৰ লগত টাই আপ কৰি ললে হ'ল। এই ধৰণে আমি বিভিন্ন নিয়মে যাতে পিডব্লিউডি আৰু ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টত থলুৱা ঠিকাদাৰ আমি সৃষ্টি কৰিব পাৰোঁ, থলুৱা ডেকা লৰাক যাতে আমি ঠিকাদাৰ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ, যেটো মোৰ বহুত দিন আগতে মই কৈছিলোঁ যে এইটো মোৰ প্ৰচেষ্টা আছে। আজি আমি এইটোত এটা সফল হলো যে ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্টত যিখিনি টান কণ্ডিশ্যন আছিলে, যাৰ কাৰণে নেকি ফাৰ্ষ্ট ক্লাছ কামবিলাক আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ পাছ কৰা ল'ৰাবিলাকে ল'ব নোৱাৰিছিল, এতিয়া আজিৰ পৰা আমি তাক যথেষ্ট শিথিল কৰি দিলোঁ আৰু এতিয়া অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় বা পলিটেকনিকত পাছ কৰা যুৱক যুৱতীসকলে আমাৰ লোক নিৰ্মাণ বিভাগ বা জল সম্পদ বিভাগত ঠিকা ঠাকুলি কৰিবলৈ পাৰিব। আৰু ইয়াৰ পৰা মই ভাবোঁ যে আমাৰ বহুত ডেকা ল'ৰা আমি ভাল ঠিকাদাৰ হিচাপে উলিয়াই নিব পাৰিম। আৰু এছাম লোকৰ যি মনোপলি আছে, প্ৰত্যেকটো কাম কৰিলে আমি উপায় নাই তেওঁলোককে দিব লাগে কাৰণ কণ্ডিশ্যনখিনি তেওঁলোকেই পূৰা কৰে, সেই ব্যৱস্থাটো আমি ভাঙি দিব পাৰিম আৰু এছাম নতুন চাম যুৱকক আমি উলিয়াই লৈ আহিব পাৰিম।